নমস্কাৰ। আজি 15 ছেপ্টেম্বৰ 2024 তাৰিখে অনুষ্ঠিত হৈ যোৱা ADRE গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামৰ কুৱেশ্যন আনচাৰসমূহ মই ডিছকাছ কৰিবলৈ লৈছোঁ। বিভিন্ন চ'ৰ্চৰ পৰা মই কুৱেশ্যন আনচাৰবিলাক সংগ্ৰহ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, হুইচ ষ্টেট চেলিব্ৰেট কুল্লু দুছেৰা? আনচাৰ হৈছে হিমাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 2, হুইচ ষ্টেট মেক্স কাঞ্চিপুৰম শাড়ী? কোনখন ৰাজ্যই কাঞ্চিপুৰম শাড়ী প্ৰস্তুত কৰে? আনচাৰ তামিলনাডু। কুৱেশ্যন নম্বৰ 3, ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম? আনচাৰ কুমুদ চন্দ্ৰ হাজৰিকা। অলকানন্দা গীতটো কোনে লিখিছিল? আনচাৰ মৈত্ৰেয়ী পাটৰ আৰু গীতটো গাইছিল শংকুৰাজ কোঁৱৰে। কুৱেশ্যন নম্বৰ 5, আহোমৰ শেষ ৰাজধানী? আনচাৰ যোৰহাট। নেক্সট, শংকৰদেৱৰ আইতাকৰ নাম খেৰহুতি। টোকলাই চাহ নীলাম কেন্দ্ৰ কোন জিলাত আছে? আনচাৰ যোৰহাট জিলাত। কোনখন দেশ সাগৰৰ উপকূলত অৱস্থিত নহয়? ইয়াৰ আনচাৰটো হৈছে আফগানিস্তান। নীতি আয়োগৰ অধ্যক্ষ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী। ৰাজ্যসভাৰ সভাপতি হৈছে উপ-ৰাষ্ট্ৰপতি। জালিয়ানৱালাবাগ অৱস্থিত পঞ্জাৱৰ অমৃতসৰত। লায়ন অফ মাইচুৰ বুলি কোৱা হয় টিপু চুলতানক। নয়নমণি শইকীয়াই খেলা খেলবিধৰ নাম হৈছে লন বলছ। ৰংবং তেৰাঙৰ কাব্যৰ নাম হৈছে ৰংমিলিৰ হাঁহি। অসম কাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰিছে? দুখনৰ সৈতে অসমে আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰিছে। দুখন হৈছে বাংলাদেশ আৰু ভূটান। নেক্সট, শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ লেখক? আনচাৰ হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। ৰূপৰ ৰাসায়নিক সংকেত কি? ৰূপৰ ৰাসায়নিক সংকেত Ag, ইংৰাজীত চিলভাৰ বুলি কোৱা হয় আৰু ইয়াৰ লেটিন শব্দ আৰ্গেণ্টামৰ পৰা লোৱা হৈছে। কুৱেশ্যন নম্বৰ 19, 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন? আনচাৰ জো বাইডেন। নেক্সট, 1 জানুৱাৰী 2024 অনুসৰি ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কোন? আনচাৰ হৈছে জগদীপ ধনকাৰ। আটাইতকৈ প্ৰাচীন বেদখনৰ নাম হৈছে ঋগ্বেদ। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত শপত গ্ৰহণ কৰে? চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট। নেক্সট, নুমলীগড় ৰিফাইনেৰী ক'ত অৱস্থিত? কোনখন জিলাত অৱস্থিত? অসমৰ গোলাঘাট জিলাত অৱস্থিত। ৱেষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া? আনচাৰ হৈছে গুজৰাট। মিছন বসুন্ধৰা ৰিলেটেড টু? মাটিৰ লগত জড়িত। গ্ৰীণলেণ্ড কোনখন মহাদেশত আছে? নৰ্থ আমেৰিকা। নেক্সট কুৱেশ্যন, 5.0 pHত দ্ৰব্যটো কি হয়? এচিডিক হয়, অম্ল হয়। হাইফেনৰ চিহ্ন, হাইফেনটো ডেছতকৈ শ্বৰ্ট হয়, জুৰীয়া শব্দৰ মাজত বহে। নেক্সট কুৱেশ্যন, কালেক্টিভ নাউন অফ ফিছ? ফিছৰ কালেক্টিভ নাউন হৈছে স্কুল। অপজিট অফ চৰো? আনচাৰ জয়। এণ্টনিমছ অফ ফ্ৰেণ্ড? ফ্ৰেণ্ডৰ বিপৰীত শব্দ ফো। নেক্সট কুৱেশ্যনটো হৈছে 5টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 95। আটাইতকৈ ডাঙৰ সংখ্যাটো কি? সংখ্যাকেইটা হৈছে 15, 17, 19, 21 আৰু 23 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 23। পাৱাৰ হাউচ অফ এনিমেল? আনচাৰ মাইট্ৰকণ্ড্ৰিয়া। তলৰ কোনটো এডভাৰ্ব? কেইটামান অপশ্যন আছিলে, আনচাৰটো হৈছে ডিপ। চেন্নাইৰ পৰা অসমলৈ উৰাজাহাজত আহোঁতে কোনটো দিশত আছিল? এইটো কিছুমান অপশ্যন আছিলে, ইয়াৰ আনচাৰটো হৈছে চাউথ ইষ্ট, যিহেতু চেন্নাই ইণ্ডিয়াৰ চাউথত আছে আৰু অসমখন হৈছে নৰ্থ ইষ্টত আছে, গতিকে ইষ্টলৈ আহিছে, গতিকে চাউথ ইষ্ট। তানিয়া চৌধুৰী ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? আৰু ইয়াৰ আনচাৰটো হৈছে হেমাৰ থ্ৰ'। নেক্সট কুৱেশ্যন, কালেক্টিভ নাউন অফ ডগ? ডগৰ কালেক্টিভ নাউন হৈছে পেক। 1, -1, 2, -2, 3, 5, 6ৰ মধ্যমা 2। বাঁহেৰে নিৰ্মিত বাদ্যবিধ হৈছে টকা। কেইটামান অপশ্যন আছিলে, ইয়াৰ আনচাৰটো হৈছে টকা। নেক্সট কুৱেশ্যন, সিংহ বাঘৰ পূবত থাকে, সিংহৰ দক্ষিণত ভালুক থাকে, যিটো চিতাবাঘৰ পশ্চিমে আছে, বাঘৰ গঁৰালটো চিতাবাঘৰ কোনটো দিশত আছে? আনচাৰ হৈছে নৰ্থ ৱেষ্ট। নেক্সট কুৱেশ্যন, ইজ হি ডেছ টু জিম? আনচাৰ কিছুমান অপশ্যন আছিলে, গ', ৱেণ্ট এইবিলাক আছিলে, আনচাৰটো হৈছে গ'য়িং। 52 ৰোমান সংখ্যা দিছে XCI আৰু ইয়াৰ ভেলুটো সুধিছে 91। কুৱেশ্যন নম্বৰ 53, 100ৰ 100% যোগ 200ৰ 200%, ইয়াৰ আনচাৰটো হ'ব 500। কুৱেশ্যন নম্বৰ 54, স্পীকাৰ অফ ৰাজ্যসভা? ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া।
above which continent equator, tropic of Cancer and Capricorn passes through? Answer is Africa. Next question. Which one has salty water? Answer to hoise C. সাগৰ সিন্ধু উপত্যকাত গঢ়ি উঠা সভ্যতাৰ নাম আৰু ইয়াৰ আনসাৰটো হৈছে হৰপ্পা নেক্সট কোৱেশ্চন ভূমিকম্পৰ ফলত সাগৰতলিত সৃষ্টি হোৱা ঢৌৰ নাম কি আনসাৰটো হৈছে সুনামি এক্সিছ পাৱাৰ ডিউৰিং ৱৰ্ল্ড ৱাৰ 2 আনসাৰটো হৈছে জাপান এক্সিছ পাৱাৰত আছিলে জাৰ্মান জাপান ইটালী আৰু এলাইড পাৱাৰত আছিলে আমেৰিকা যুক্তৰাষ্ট্ৰ তাৰপিছত ৰাছিয়া ফ্ৰান্স এইবিলাক আছিলে নেক্সট কোৱেশ্চন ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় উপত্যকাত আছে আনসাৰটো হৈছে ছুইজাৰলেণ্ড এণ্ডিছ পৰ্বত ক'ত আছে আনসাৰ সাউথ আমেৰিকা দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত জিমনাষ্টিক পাৰ্চন হু লুডছ শ্বিপ ইজ কল্ড পিৰেটছ গতিকে আমি এই 63টা কুৱেশ্যন ডিছকাছ কৰিলোঁ বিভিন্ন চ'ৰ্চৰ পৰা কালেক্ট কৰা হৈছিলে থেংক ইউ